নমস্কাৰ, মই ভাস্কৰ এটা মোৰ নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টোত মই দেখাম এটা ইম্পৰ্টেণ্ট টপিকৰ পৰা কেনেকৈ বস্তুবিলাক পঢ়িব লাগে। তো আজি মই এজ এ এক্সাম্পল মই অলিম্পিকটোৱে লৈছোঁ। এইটো খুব ইম্পৰ্টেণ্ট টপিক হয়, ঠিক আছে, মডাৰ্ণ অলিম্পিক গেমছ। তো অলিম্পিকৰ কথা আমি অলপ এনেকৈ প্ৰথমতে ইণ্ট্ৰডাকশ্যনটো চাই ল'বা তোমালোকে, কাৰণ অলপমান থুলমূলকৈ জানিব লাগিব। তো প্ৰথম আছে দ্য গেমছ অফ ফাৰ্ষ্ট হেল্ড ইন দ্য অনাৰ অফ দ্য গ্ৰীক গড জিউছ ইন 776 BC। তো এইটো ইম্পৰ্টেণ্ট হয়, বাকীবিলাক এইবিলাক ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। তো আমি চাম এতিয়া মডাৰ্ণ অলিম্পিক গেমছ। ইয়াৰ পৰা কুৱেশ্যন বনিছিলে। তো চিম্বল কি আছিলে, আমাৰ ৰিং কেইটা আছিলে সেইটো সুধিছিলে, ঠিক আছে। টোটেল অভাৰঅল কিমানটা ৰিং আছিলে, আমাৰ 5টা ৰিং আছিলে। আৰু প্ৰত্যেকটো ৰিঙে এখন এখন কণ্টিনেণ্ট বুজাইছে। তো আমি কণ্টিনেণ্টকেইটাৰ নাম মনত ৰাখিব লাগিব। আমাৰ কণ্টিনেণ্টকেইটা কি কি আছিলে? তো আমাৰ কণ্টিনেণ্টকেইটা আছে আমাৰ ইউৰোপ, এছিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়া এণ্ড আমেৰিকা, ঠিক আছে। আৰু 5টা কালাৰো আছে, ব্লু, য়েল্ল', ব্লেক, গ্ৰীণ এণ্ড ৰেড। এইদৰে দুখন পেপাৰ দুটা কুৱেশ্যন আহিছিলে এনেকৈ, ঠিক আছে। প্ৰত্যেকটো কালাৰে এখন এখন মহাদেশ বা কণ্টিনেণ্টক বুজাইছে। তো তোমালোকে কোনটো কালাৰে কাক ডিনোট কৰিছে এইটো ভালকৈ চাই ল'ব, ইয়াৰ পৰা কুৱেশ্যন বনে, ঠিক আছে। নেক্সট আমি এতিয়া চাওঁ অলিম্পিক ফ্লেগ। তো অলিম্পিক ফ্লেগৰ কথা বহুত আছে, এইটো আমাৰ ইমান দৰকাৰ নাই। তথাপি আমি এটা বস্তু চাম, দ্য অলিম্পিক ফ্লেগ ক্ৰিয়েটেড ইন 1913 এট দ্য ছাজেশ্যন অফ দ্য বেৰন পিয়েৰে ডি কুবাৰ্টিন, ঠিক আছে। তো সেইটো ইম্পৰ্টেণ্ট হয়, কাৰ ৰিকমেণ্ডেশ্যনত অলিম্পিক ফ্লেগখন লোৱা হৈছিলে। তো এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু অলিম্পিক এইটো কৈছে ইন জুন 1914, বাট ইট ৱাজ ৰেচ অভাৰ এন অলিম্পিক ষ্টেডিয়াম ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আণ্টৱেৰ্প গেমছ বেলজিয়াম 2019। তো প্ৰথমবাৰ কেতিয়া ফ্লেগখন হোষ্ট কৰা হৈছিলে আমাৰ বেলজিয়ামত 1920। তো এইখন মেইন বস্তু, ঠিক আছে। বাকী এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। নেক্সট অলিম্পিক যোনটো আমাৰ ফ্লেম থাকে, যোনটো আমাৰ টৰ্চ বুলি কোৱা হয়। তো এইটো ফাৰ্ষ্ট টাইম ক'ত ইউজ কৰিছিলে আমাৰ এমষ্টাৰডাম, ঠিক আছে, 1922। তো সেইটো জানিলে বাকী ইমান ইম্পৰ্টেণ্ট নহয়। আৰু মটৰটো ইম্পৰ্টেণ্ট হয়, চাইটিয়াছ অলটিয়াছ এণ্ড ফৰ্টিয়াছ ফাৰ্ষ্ট হাই ষ্ট্ৰঙাৰ। তো এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। বাকী এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। তো বাকী ইয়াত ধেৰ কিবা কিবি ডিটেইলছ অলিম্পিক মেডেলছবিলাকৰ ৱেইট, থিকনেছ এইবিলাক ইমান নাহে ইয়াৰ পৰা, এইবিলাক চাই লাভ নাই। খালি আমি এইটো মই ক'লোঁ প্ৰথম অলিম্পিক 776 হৈছে, আৰু মডাৰ্ণ অলিম্পিক গেম ক'ত হৈছিলে এথেন্সত 6 এপ্ৰিল 1896। এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত পাৰ্টিচিপেশ্যন অফ ওমেন ইন দ্য অলিম্পিক গেম কেতিয়াবা ষ্টাৰ্ট হৈছিলে, এইটো ইম্পৰ্টেণ্ট। মহিলাই প্ৰথম কেতিয়া পাৰ্টিচিপেট কৰিছিলে, তো এইটো ইম্পৰ্টেণ্ট। ছেকেণ্ড অলিম্পিক গেমছ 1900। আৰু এইটো ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট ইণ্ডিয়ান প্লেয়াৰ হু পাৰ্টিচিপেট ইন অলিম্পিক গেমছ ৱাজ এংলো ইণ্ডিয়ান নৰ্মান পিকচাৰ। তো এইটো ইম্পৰ্টেণ্ট হয়। নীলিমা ঘোষ ফাৰ্ষ্ট ওমেন পাৰ্টিচিপেণ্ট আছিলে অলিম্পিক গেমছত, আৰু চি পাৰ্টিচিপেটেড ক'ত কৰিছিলে পাৰ্টিচিপেণ্ট 15 অলিম্পিক গেমছ ইন হেলচিনকি। হেলচিনকি এতিয়া কাৰ কেপিটেল হয়, আমাৰ ফিনলেণ্ডৰ কেপিটেল হয়, ঠিক আছে। তো সেইকেইটা চাব লাগিব, বাকী এইবিলাক দৰকাৰ নাই, ঠিক আছে। এতিয়া নেক্সট যদি আমি চাওঁ, লণ্ডন ইজ দ্য ফাৰ্ষ্ট চিটি ইন দ্য ৱৰ্ল্ড টু ষ্টেজ অলিম্পিক্স গেমছ থ্ৰাইছ। 3বাৰ অলিম্পিক হৈছে। তো কেতিয়াবা সুধি দিব পাৰে যে কোনখন চিটিয়ে মেক্সিমাম অলিম্পিক হোষ্ট কৰিছে, তো হ'ব লণ্ডন। তো বাকী ইয়াত আমাৰ ইমান দৰকাৰ নাই, ঠিক আছে। তো আৰু এইটো চাব লাগিব যে আমেৰিকান ছুইমাৰ মাইকেল ফেল্পছ দ্য গ্ৰেটেষ্ট অলিম্পিয়াড ফৰ অল টাইম উইথ ইজ ৰেকৰ্ড 28 মেডেলছ, ঠিক আছে। আউট অফ উইচ 6 ইজ আৰ ফ্ৰম লণ্ডন ৰিঅ'। মাইকেল ফেল্পছ অলছ' হেল্ড দ্য অল টাইম ৰেকৰ্ড ফৰ গ'ল্ড মেডেল 22। এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তেখেতে হায়েষ্ট 23টা মেডেল পাইছে। তো এতিয়া ইণ্ডিয়া ইন অলিম্পিক্স। তো ইণ্ডিয়া প্ৰথমবাৰ কেতিয়া অলিম্পিক্সত ৰিপ্ৰেজেণ্ট কৰি 1900। এইটো ইম্পৰ্টেণ্ট হয়, তো মই ক'লোৱেই, ঠিক আছে। আৰু ইয়াত চাবলৈ নৰমান পিচাৰ্ডৰ কথা দি আছে। তো নৰমান পিচাৰ্ড কি খেলৰ লগত জড়িত আছিল, তো এথলিট আছিলে। তো এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। সুধি দিব পাৰে কেতিয়া কোনজন প্লেয়াৰ কোনটো খেলৰ লগত জড়িত হৈ আছে, তো সুধি দিয়ে, ঠিক আছে। এইবিলাক চাবা। তাৰপিছত ইণ্ডিয়ান মেন হকী টীমে কিমানবাৰ গ'ল্ড মেডেল জিকে, 8বাৰ জিকিছে। এইটো খুব ইম্পৰ্টেণ্ট, ঠিক আছে। তো সেইটো মনত ৰাখি ল'বা। ঠিক তেনেকৈ কে ডি যাদৱ হেড ৱন দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট মেডেল ইন ৰেচলিং। তো ৰেচলিঙত কোনে ফাৰ্ষ্ট মেডেল আছে, সেই কে ডি যাদৱে আনিছিলে, এইটো 1952 হেলচিনকিত, ঠিক আছে। বাকী ইয়াত আৰু চাবলগীয়া তেনেকৈ নাই। আৰু ইণ্ডিভিজুৱেল গ'ল্ড মেডেল কোনে জিকিছিলে ফাৰ্ষ্ট টাইম 2008 বেইজিঙত অভিনৱ বিন্দাই জিকিছিলে। তো এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। অভিনৱ বিন্দা, আৰু তেখেতে 10 মিটাৰ এয়াৰ ৰাইফলত জিকে। কোনটো খেলৰ লগত জড়িত হৈ আছে সেইটো জনাটো ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু বেষ্ট ৰিজাল্ট আছে ব্ৰঞ্জ, আৰু লিয়েণ্ডাৰ পেছে ব্ৰঞ্জ মেডেল পাইছিলে আমাৰ 1996 এটলাণ্টা অলিম্পিক্স। তো এইটো ইম্পৰ্টেণ্ট। তো নেক্সট টেবুলবিলাক আছে, টেবুলবিলাক য'ত ইণ্ডিয়া কথা মেনশ্যন কৰি থোৱা আছে, তো সেইবিলাক চাই ল'বা। আৰু ইয়াতে ক'ত হ'ব নেক্সট 2024 প্ৰপ'জ পেৰিছ, তো 2020 লছ এঞ্জেলেছত হ'ব। তো অভিনৱ বিন্দা কেতিয়া জিকিছিলে, ঠিক আছে। তো ইয়াত
চিলভাৰ মেডেল পি ভি সিন্ধু বেডমিণ্টনত জিকিছিলে। তো এনেকুৱা ধৰণৰ ইয়াত আছে বস্তুবিলাক চাব, এইবিলাক কুৱেশ্যন আহে। গ'ল্ড মেডেল টকিঅ' 2020 যোনটো আমাৰ অলিম্পিক্স হৈছিলে, তাত গ'ল্ড মেডেল নীৰজ চোপ্ৰা যে এথলেটিক্সত, ঠিক আছে। চিলভাৰ মেডেল মীৰাবাই চানু। তো কোনে কোনে, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা চাই ল'বা, ঠিক আছে। তো তেনেকৈ মেইনখিনি চাই ল'বা। তো সাক্ষী মালিক কোনটো খেলৰ লগত জড়িত হৈছে? তো ৰেচলিঙত আছে তেখেতে, তো তেখেতৰ অলিম্পিক মেডেল জিকিছে। তো বেডমিণ্টন প্লেয়াৰ পি ভি সিন্ধু won silver medal in women's single following in footsteps of Saina Nehwal who won India's first Olympic medal বেডমিণ্টন। তো প্ৰথম বেডমিণ্টনত জিকিছিলে আমাৰ চাইনা নেহৱালে জিকিছিলে। তো সেইবিলাক চাই ল'বা। পি ভি সিন্ধুৱে ৰিঅ' অলিম্পিক্সত পাইছিলে আৰু ব্ৰঞ্জ মেডেল টকিঅ' 2020 গেমছত দুবাৰ পাইছে, এইটো চাই ল'বা, ঠিক আছে। এই ৰিঅ' অলিম্পিক্সত চবতকৈ অল্ডেষ্ট আমাৰ আছিলে লিয়েণ্ডাৰ পেছ, ঠিক আছে। চবতকৈ স্মল আছিলে জিষ্ণা মেথিউছ। তো টকিঅ' অলিম্পিক্সৰ এইখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি চাই ল'বা। গোটেই মেডেল টেলিখিনি চাই ল'বা। মটো চাই ল'বা, যোনটো মেস্কট আছিলে মাৰিটো ৱাটৰ, তাৰ চাই ল'বা। তাৰপিছত তোমাৰ এই মেডেল টেলিখন চাই ল'বা, ঠিক আছে। তো এইখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো এইখিনি বেছি ইম্পৰ্টেণ্ট হয়। তো এনেকুৱা পইণ্টবিলাক নিজে উলিয়াব লাগিব, যোনখিনি মানে পৰীক্ষাত অহা খুবেই সম্ভাৱনা থাকে। তো মই দেখাই দিলোঁ কেনেকৈ পঢ়িব লাগে, কেনেকৈ এভইড কৰিব লাগে, কোনবিলাক বস্তু লাগে নালাগে। এতিয়া যিমানে পৰীক্ষা দি গৈ থাকিবা সিমানে তোমালোকে এক্সপিৰিয়েঞ্চ হ'ব, তোমালোকে নিজে জানিবা কোনখিনি পঢ়িব লাগে নে নালাগে। তো তাকে কৈ ইয়াতে ভিডিঅ'টো এণ্ড কৰিছোঁ। ধন্যবাদ।